ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যত হ্ৰাস পালে পঞ্চায়তৰ সংখ্যা 2197 খনৰ পৰা 2194 খনলৈ হ্ৰাস পাইছে গাঁও পঞ্চায়তৰ সংখ্যা হ্ৰাস পাইছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সংখ্যা 185 খনৰ পৰা 181 খনলৈ হ্ৰাস পাইছে আঞ্চলিক পঞ্চায়তৰ সংখ্যা 420 খনৰ পৰা 397 খনলৈ হ্ৰাস পাইছে জিলা পৰিষদৰ সংখ্যা এই ক্ষেত্ৰত অনুমোদন ৰাজ্যিক কেবিনেটৰ শীঘ্ৰে প্ৰকাশ পাব পঞ্চায়ত পুনৰ্গঠন সন্দৰ্ভত প্ৰয়োজনীয় অধিসূচনা এবাৰ ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব তৃতীয় সংস্কৰণ দ্বিতীয় সংস্কৰণৰ তুলনাত সহজ সাধ্য হ'ব মিছন বসুন্ধৰা তৃতীয় সংস্কৰণ নগৰাঞ্চলৰ আইটিসকলে দাখিল কৰিব পাৰিব আবেদন 2022 চনৰ আগৰে পৰা সাহ মিয়াদি পটাত মাটি থকা ব্যক্তিও দাখিল কৰিব পাৰিব দ্বিতীয় সংস্কৰণত আবেদন নাকচ হোৱা সকলেও দাখিল কৰিব পাৰিব আবেদন এতিয়াৰে পৰা ৰাজ্যত যিকোনো ধৰণৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন হ'ব এই ক্ষেত্ৰতো অনুমোদন ৰাজ্যিক কেবিনেটৰ একচনীয়া সকলো পট্টাদাৰকে প্ৰদান কৰা হ'ব ভূমি পট্টা ইয়াৰ বাবে আবেদনকাৰীয়ে আদায় দিব লাগিব মাসুল গাঁৱৰ 1052খন ৰাজ্যৰ সৰ্বমুঠ 1052খন গাঁৱত বৰ্তমানে হোৱা নাই জৰীপ এই গাঁওসমূহত শীঘ্ৰে সম্পন্ন হ'ব জৰীপ ইয়াৰে 30খন গাঁৱত শীঘ্ৰে সম্পন্ন হ'ব ভূমি বন্দোবস্তি ক্ষুদ্ৰ চাহ খেতিয়কসকলক 75 বিঘা ভূমি পৰ্যন্ত প্ৰদান কৰা হ'ব 1000 টকা মাসুলৰ বিনিময়ত প্ৰদান কৰা হ'ব এই ভূমি ৰবৰ আৰু কফি কৃষকৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হ'ব অনুৰূপ পদক্ষেপ সাংবাদিক বন্ধুসকল আজিৰ কেবিনেট সভাত পোন প্ৰথমেই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে কেবিনেটে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এক ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই ধন্যবাদ সূচক প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত কৰে ইয়াৰ উপৰিও আজি বসুন্ধৰা 3.0 পুনৰ প্ৰৱৰ্তন কৰিবৰ বাবে আজি কেবিনেট সভাই সিদ্ধান্ত লয় ইয়াৰ আগতে 2021 চনৰ 2 অক্টোবৰ তাৰিখে বসুন্ধৰা 1 লঞ্চ হৈছিল তেতিয়া 5,80,000 লোকৰ ভূমিৰ নথি পত্ৰ যিখিনি আছিল সেইখিনি সকলোৱে নথিভুক্ত কৰিবৰ বাবে সক্ষম হৈছিল ঠিক তেনেকে 2022 চনৰ 14 নৱেম্বৰ তাৰিখে বসুন্ধৰা 2.0 যেতিয়া শুভাৰম্ভ কৰা হৈছিল তাৰ দ্বাৰা 2,29,000 লোকে ভূমি পট্টন পাবলৈ সক্ষম হ'ল আৰু তাত 85% লোকে আছিল ST SC শিডিউল ট্ৰাইব শিডিউল কাষ্টৰ লোক আৰু তেখেতসকলে বহুদিনীয়া ভূমিৰ সমস্যা তেখেতসকলৰ সমাধান হ'ল এতিয়া বসুন্ধৰা 3.0 অহা 19 তাৰিখে পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিব আৰু এই বসুন্ধৰা 3ত যিখিনি শুভাৰম্ভ হ'ব সেই ক্ষেত্ৰত মিছন বসুন্ধৰা 2ত বহু লোকৰ আবেদন ৰিজেক্ট হৈছিল এই যিসকলৰ আবেদন নাকচ হৈছিল সেই নাকচ হোৱা আবেদনসমূহ পুনৰ আবেদন কৰিবলৈ সুযোগ দিয়া হৈছে তেখেতসকলৰ যি চৰ্ত সাপেক্ষে এই বসুন্ধৰা 2 আছিল তাতকৈ বসুন্ধৰা 3ত যথেষ্টখিনি চৰ্ত শিথিল কৰা হৈছে যাতে তেখেতসকলে এই ভূমি পট্টন পাবলৈ সক্ষম হয় বসুন্ধৰা 3ত আমাৰ যথেষ্টখিনি সা সুবিধা উপলব্ধ হ'ব এই ক্ষেত্ৰত আমি আজি দেখিছোঁ ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠান ধৰ্ম অনুষ্ঠান নামঘৰ কলেজ স্কুল বহুতৰে মাটিৰ
হয়তো কোনোবাই দান দিছিল, কোনোবাই তেখেতসকলে মাটি নিজে চৰকাৰী মাটিত স্থাপন কৰিছিল, তেওঁলোকৰ মাটিৰ পট্টা হোৱা নাই। তেখেতসকলক এই মাটিৰ পট্টা প্ৰদান কৰিবলৈ এই বসুন্ধৰা ৩ত সিদ্ধান্ত লোৱা হৈছে আৰু তেখেতসকলে মাটি তেখেতসকলে পট্টন পাব। ঠিক তেনেকৈ আমাৰ নগৰ অঞ্চলৰ যিসকল ৰায়তী আছে, যিসকলে মাটিত বহি আছে, তেখেতসকলক মাটিৰ অধিকাৰ দিবলৈ ইয়াত আমি সিদ্ধান্ত লৈছোঁ যে বসুন্ধৰা ৩ত এইসকলে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। যিসকল মাটি চাহম্যাদী হৈ আছিল, চাহম্যাদী মাটিৰ ম্যাদী পট্টা হোৱাত বাধা আছিল, এতিয়া চাহম্যাদী মাটিত আমি ম্যাদী পট্টা দিবলৈ সিদ্ধান্ত কৰিছোঁ, কিন্তু সেইসকল লোক 2022 চনৰ আগৰ লোক হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।